এপ্ৰিলত যি কাশ্মীৰৰ পেহেলগামত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পিছতে যে 7 মে'ত মিছন সিন্দুৰৰ জৰিয়তে যি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সেনাই আক্ৰমণ চলাই কেইবাজনো সন্ত্ৰাসবাদীক থিতাতে নিহত হ'বলৈ সক্ষম হৈছিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত নগাঁৱৰ নাগৰিক সমাজ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা গৈছে যে ভাৰতীয় সেনাক অভিবাদন চলাই পেলাই তেওঁলোকে এক ৰেলী বাহিৰ কৰিছে আৰু নগাঁৱৰ যি নেহেৰুবালি বাকৰিৰ পৰা নগাঁও চহৰৰ মাজমজিয়াৰে এনেকৈ অভিবাদন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু কেমেৰা সহযোগী পৰিৱেশ দেখুৱাই আছে। মই কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেকৈ নগাঁৱৰ নেহেৰুবালি বাকৰিৰ পৰা যি ভাৰতীয় সেনাক অভিবাদন চলাই পেলাই মিছন সিন্দুৰৰ যি সফলতা সেই সফলতাৰ বাবে তেওঁলোকে নগাঁও নাগৰিক সমাজে এক ৰেলী বাহিৰ কৰিছে। কি ক'ব এই সন্দৰ্ভত? খুব সুন্দৰ, আমাৰ ভাৰত বিজয়ী হৈছে, তাৰ বাবে আমি এইটো তিৰংগা যাত্ৰা আৰম্ভ হৈছে আজি নগাঁৱত। খুব সুন্দৰ, সকলো ৰাইজে নগাঁও ওতঃপ্ৰোতভাৱে ৰাইজ আহি পেলাই জড়িত হৈছে। আমি কোনে ৰেলীত অংশগ্ৰহণ কৰিছে? বেলেগ বেলেগ অনুষ্ঠানবিলাকে নগাঁৱৰ অনুষ্ঠান আমি চেম্বাৰ্ছ অফ কমাৰ্চৰ ফালৰ পৰা জইন কৰিছো। আমাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ 50-60 জন মানুহ আহিছে আৰু সেইদিনা বেলেগ বেলেগ নগাঁৱৰ বিভিন্ন অনুষ্ঠানৰ পৰা মানুহ জইন কৰিছে। এই তিৰংগা যাত্ৰা আৰম্ভ হৈছে নগাঁৱৰ যি নেহেৰুবালি বাকৰি আছে, এই নেহেৰুবালি বাকৰিৰ পৰাই যি নগাঁও চহৰৰ মাজমজিয়াৰে এই তিৰংগা ৰেলী বাহিৰ কৰা হৈছে আৰু দেখা পোৱা গৈছে যে নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ে ভাগ লৈছে, নগাঁৱৰ নাগৰিক সমাজে ভাগ লৈছে আৰু নগাঁৱৰ যিসকল জনতা আছে এই জনতাসকলে যি ভাৰতীয় সেনাৰ এই সফলতাক অভিবাদন জনাই পেলাই এই তিৰংগা যাত্ৰা তেওঁলোকে এই নগাঁও যি নেহেৰুবালি বাকৰিৰ পৰা তেওঁলোকে উলিয়াইছে আৰু দেখা পোৱা গৈছিলে যে কাশ্মীৰৰ যি পেহেলগামৰ এই যি এক সন্ত্ৰাসবাদীয়ে নিৰীহ ব্যক্তিৰ ওপৰত আক্ৰমণ চলাই পেলাই কেইবাজনো লোকক হত্যা কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত মিছন সিন্দুৰৰ জৰিয়তে পাকিস্তানত তেওঁ এক মিছন আৰম্ভ কৰিছিলে। কি ক'ব এই সন্দৰ্ভত? আজি যি পেহেলগামৰ হত্যাৰ যি এক প্ৰতিশোধ লৈছিলে মিছন সিন্দুৰৰ জৰিয়তে, আজি এক নগাঁৱৰ পৰাই তিৰংগা যাত্ৰা আৰম্ভ কৰিছে, আপুনি কি ক'ব? নগাঁৱৰ পৰা এই তিৰংগা যাত্ৰা সমূহ নগাঁওবাসী আজি ইয়াত তেওঁলোকে সকলোৱে ইয়াত উপস্থিত হৈ পেলাই দেশবাসী 140 কোটি জনতাৰ আজি সকলোৱে মূৰ দুৱাই পেলাই যি কৃতজ্ঞতাৰ ধন্যবাদ ব্যক্ত কৰিছে ভাৰতীয় আমাৰ বায়ুবাহিনীৰ কাৰণে, ভাৰতীয় নৌবাহিনীৰ কাৰণে, বিশেষকৈ কাৰণ পাকিস্তানত যেতিয়া 7 মে'ত মিছন সিন্দুৰ 23 মিনিটত 9টা ডেষ্টিনেশ্যন হ্ৰাস কৰিছিল। তাৰ অৰ্থ সেই সন্ত্ৰাসবাদৰ যোনকেইটা ঘাটি সেইকেইটা হ্ৰাস কৰিছিল। তাৰ অৰ্থ এইটোৱে যে গোটেই দেশবাসী যেতিয়া আই মাতৃ ভাৰত মাতাৰ আৰু ভাৰত মাতৃৰ যেতিয়া সুৰক্ষাৰ প্ৰশ্ন উঠে, গোটেই দেশৰ গোটেই ৰাষ্ট্ৰৰ জনতা থিয় দিয়ে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে। তাৰ অৰ্থ অপাৰেশ্যন সিন্দুৰৰ অৰ্থ এইটোৱে, যেতিয়া আই মাতৃ সমাজৰ সিন্দুৰ মুচিবৰ কাৰণে যেতিয়া সেই পাকিস্তানী সন্ত্ৰাসবাদসকল থিয় দিছিল আৰু আমাৰ নিৰ্দোষী মাতৃ সমাজক আক্ৰমণ কৰিছিল, তাৰ অৰ্থ এইটোৱে যে আমাৰ গোটেই দেশবাসী থিয় হৈ পেলাই আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেই সেনাবাহিনীৰ জড়িত হৈ পৰি পেলাই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম যে দেখা পোৱা গৈছে যে যি 22 এপ্ৰিলত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পেহেলগামত নৰসংহাৰ চলাইছিলে আৰু তাৰে পৰিপ্ৰেক্ষিততে 7 মে'ত ভাৰতীয় সেনাৰ জৰিয়তে যি মিছন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ 9টাকৈ ঘাটি যি সন্ত্ৰাসবাদীৰ ঘাটি 23 মিনিটত ধ্বংস কৰিছিলে আৰু তাৰ বাবে ৰাজ্যৰ লগতে আজি নগাঁও জিলাতো নগাঁও নাগৰিক সমাজ, নগাঁও বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ সজ্জনত এই মিছন সিন্দুৰৰ সফলতাৰ কাৰণে সেনাৰ প্ৰতি অভিবাদন জনাই এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছে।